হাই গাইজ ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনৰ ব্লগছ। তো পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, অগ্নিবীৰ এয়াৰফৰ্চ বায়ু ৰিক্ৰুটমেণ্ট তাৰে মানে নতুনকৈ মানে পদ ওলাইছে। তোমালোকে এই ভিডিঅ'টো চাই আছা মানে দুদিন দেৰিকৈ চাই আছা থাকে, তো আপলোড কৰোঁতে দুদিন দেৰি হৈছে। এই ভিডিঅ'টোত মানে আপোনালোকক কম মানে অগ্নিবীৰ বায়ু ৰিক্ৰুটমেণ্ট 2024 তাৰ কাৰণে মানে নতুনকৈ মানে আহিছে, এপ্লাই হ'ব। তো বহুতে বেছি ভাল খবৰ। অগ্নিবীৰ এয়াৰফৰ্চ মানে বায়ু ৰিক্ৰুটমেণ্ট 2024 তাৰ কাৰণে প্ৰথমতে কি অনুষ্ঠিত হ'ব, ফিজিকেল এক্সাম কেতিয়া হ'ব, ফিজিকেল টেষ্ট, মেডিকেলত কি কি চেক কৰা হ'ব, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব, এপ্লাই ডেট কেতিয়া দিব, লাষ্ট ডেট কেতিয়া, এই পদবিলাকত মানে তোমালোকে এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময় ইমান কিমান লাগিব, ফুল ডিটেইলছৰ সহকাৰে তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ। তো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, মই এতিয়া কৈ দিছোঁ, তোমালোকে এই পদবিলাকত মানে ৰানিং কৰিবলৈ হ'লে তো প্ৰথমতে ৰানিং কৰিব লাগিব। কিমান কৰিব লাগিব মই কৈ দিছোঁ, 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব। তো টাইম থাকিব 7 মিনিট। 7 মিনিটত তোমালোকে 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব, মানে 1600 মিটাৰ তোমালোকে ৰানিং কৰিব লাগিব। আৰু বন্ধুসকল, মই তোমালোকক কৈ দিছোঁ, এই পদবিলাকত নেক্সট ৰানিং কৰাৰ পিছত তোমাক পুছ আপ মাৰিব লাগিব 10 বাৰ তোমালোকে 1 মিনিটত, আৰু চিট আপ মাৰিব লাগিব তোমালোকে 10 বাৰ 1 মিনিটত। তাৰপিছত তোমালোকে স্কোৱাট মাৰিব লাগিব 20 বাৰ 1 মিনিটত। এইখিনি কথা গম পালা। তো এতিয়া কৈ দিছোঁ ছোৱালীসকলৰ কৈ দিছোঁ, বা তোমালোকৰ ৰানিং হ'ব 1.6 কিলোমিটাৰ, তো 1600 মিটাৰে হ'ব। তোমালোকৰ টাইমিং দিয়া হ'ব তোমালোকক 8 মিনিট। ছোৱালীসকলৰ মানে চিট আপ মাৰিব লাগিব 10 বাৰ 1 মিনিট 30 ছেকেণ্ডত চিট আপ মাৰিব লাগিব। স্কোৱাট মাৰিব লাগিব তোমালোকে 10 বাৰ, তো 1 মিনিট দিয়া হ'ব টাইম। আৰু তোমালোকক ক'লোৱে মই অলৰেডি, তো মানে 1 মিনিট 30 ছেকেণ্ড দিয়া হ'ব, তোমালোকে স্কোৱাট মাৰিব লাগিব। আৰু মই লগতে কৈ দিছোঁ, তো এই পদবিলাকত মানে এপ্লাই কৰা হৈ গ'ল। তো এই পদবিলাকৰ মানে এক্সাম ডেট কেতিয়া অনুষ্ঠিত হ'ব, এই পদবিলাকৰ এক্সাম হ'ব 17/3/2024, মানে মাৰ্চ মাহত তোমালোকৰ 17 তাৰিখৰ পৰা এক্সাম অনুষ্ঠিত কৰা হ'ব। পোষ্ট নেম অগ্নিবীৰ বায়ু, চেলাৰী দিয়া হ'ব 30,000লৈকে, মানে 30,000লৈকে চেলাৰী দিয়া হ'ব। পোষ্ট নেম অগ্নিবীৰ বায়ু, চেলাৰী দিয়া হ'ব 30,000লৈকে। এই পদবিলাকত মানে এপ্লাই অনলাইন কৰিবলৈ হ'লে অল ইণ্ডিয়া কেণ্ডিডেটে মানে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু মানে এই পদবিলাকৰ মানে এপ্লাই কৰিবলৈ হ'লে 17/1/2024 তো মানে এপ্লাই হোৱা নাই অলৰেডি। তো 17 তাৰিখৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা। তো যোনে মানে এই পদবিলাকত মানে বেছি মানে আকৰ্ষিত, মানে ভাল পায় আৰু এই পদবিলাকত মানে এপ্লাই কৰিম বুলি ভাবি আছে, তো এপ্লাই কৰিব পাৰা। লাষ্ট ডেট 6/2/2024, 6/2/2024, মানে ফেব্ৰুৱাৰীলৈকে মানে আছে, এমাহ সময় আছে। তোমালোকে এপ্লাই যদি কৰিব বিচাৰা তো এপ্লাই কৰি ল'ব পাৰা। আৰু মানে এই পদবিলাকত মানে এপ্লাই কৰিবলৈ হ'লে মানে এপ্লাই অনলাইন মাধ্যমত তোমালোকে এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট 6/2/2024। তো মানে এই পদবিলাকত মানে পোষ্ট দেখিবলৈ পোৱা যাব 3,500টা পোষ্ট দেখিবলৈ পোৱা যাব। এই পদবিলাক আহিছে মানে ইণ্ডিয়ান অগ্নিবীৰ বায়ু ৰিক্ৰুটমেণ্ট 2024। তো এই পদবিলাকত মানে তোমালোকে এপ্লাই কৰিবলৈ হ'লে এপ্লাই অনলাইন কৰিব লাগিব। তো মই এতিয়া কৈ দিছোঁ ছোৱালীসকলৰ মানে চিট আপ মাৰিব লাগিব তোমালোকে 1 মিনিট 30 ছেকেণ্ড টাইম দিয়া হ'ব। চিট আপ মাৰিব লাগিব 10 বাৰ, আৰু স্কোৱাট মাৰিব লাগিব তোমালোকে মানে 1 মিনিট টাইম দিয়া হ'ব, 10 বাৰ মাৰিব লাগিব তোমালোকে। তোমালোকক মানে মই 10 বাৰ নহয়, তোমালোকে 15 বাৰ মানে স্কোৱাট মাৰিব লাগিব। তোমালোকক টাইম দিয়া হ'ব 1 মিনিট। চেলাৰী দিয়া হ'ব এই পদবিলাকত, মানে চেলাৰী দিয়া হ'ব 30,000লৈকে। জব লোকেশ্যন অল ইণ্ডিয়া কেণ্ডিডেটে এই পদবিলাকত মানে এপ্লাই কৰিব পাৰিব। আৰু গাইছ মানে এইখিনি কথা তোমালোকে গম পালা। তো ছোৱালীসকলৰ কোনো ধৰণৰ চেজ জোখা নহয়। তো এইখিনি কথা তোমালোকে গম পালা। তো গাইছ মানে এইখিনি কথা তোমালোকে গম পালা। তো এতিয়া কৈ দিছোঁ, এই পদবিলাকত তোমালোকে এপ্লাই কৰিবলৈ হ'লে 10ৰ পৰা মানে 10 to হাই ছেকেণ্ডেৰী, মানে 10 to হাই ছেকেণ্ডেৰী পাছ কৰিলে তোমালোকে এই পদবিলাকত মানে এপ্লাই অনলাইন কৰিব পাৰিবা। তো লগতে তোমালোকৰ মানে মেথছ ফিজিক্স কেমেষ্ট্ৰি, তো এইখিনি মানে থাকিব লাগিব। এইকেইখন ছাবজেক্ট মানে থাকিব লাগিব, আৰু লগতে 50% থাকিব লাগিব, 50% প্লাছ থাকিব লাগিব। তেতিয়াহ'লে তোমালোকে এই পদবিলাকত এপ্লাই অনলাইন কৰিব পাৰিবা। তো গাইছ মানে এতিয়া কৰিছোঁ মেডিকেল টেষ্টত মানে কি চেক কৰা হ'ব, বা মেডিকেলত মানে কি চোৱা হ'ব। এই প্ৰথমতে ল'ৰাসকলৰ মানে হাইট চেষ্ট মানে কিমান লাগিব। তো এতিয়া মই কৈ দিছোঁ, তো ল'ৰাসকলৰ মানে হাইট লাগিব, ফিমেল নহয় একচুৱেলি। তো মেলৰ মানে ল'ৰাসকলৰ তো মানে হাইট লাগিব 152.5 চেণ্টিমিটাৰ। ছোৱালীসকলৰ হাইট লাগিব 152 চেণ্টিমিটাৰ, মানে হাইট হ'লে হৈ যাব। ল'ৰাসকলৰ চেষ্ট হ'ব লাগিব মানে 77 চেণ্টিমিটাৰ হ'ব লাগিব।
তো গাইছ মানে তোমালোকে এইখিনি কথা গম পালা। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজি ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, লগতে আমাৰ চেনেল যদি নতুনকৈ থাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তো আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাই আছোঁ।